আসসালামু আলাইকুম এভৰিৱান। আশা ৰাখিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ৰোজা আপোনালোকৰ ভালে ভালে পাৰ হৈছে বুলি। এইফালে মই আজি ছানডে যে সেইকাৰণে ঘৰতে আজি ইফতাৰ ৰেডি কৰি আছোঁ। মানে যেতিয়াই ঘৰত থাকোঁ যেতিয়াই ইফতাৰ কৰোঁ মিষ্টাৰে কিন্তু মোক বহুত বেছি হেল্প কৰি দিয়ে ইফতাৰ ৰেডি কৰাত। তো মিষ্টাৰে সদায় প্লেট উলিয়াই, মই একো নুলিয়াওঁ। তো এইফালে মাহঁতো আছে, মাহেঁতেও আজি আমাৰ ইয়াতে থাকিলে ন, এয়া ইফতাৰ কৰিব। তো ইফতাৰ কৰি লগ পাই আছোঁ। তো এভৰিৱান, আমি এতিয়া ইফতাৰ কৰি মেলি এয়া অকণমান আৰাম কৰি আছোঁ আৰু বুঢ়া ঝৰ বৰষুণ আহি গ'ল। মাহঁতক থ'বলৈ গ'লোঁ, থৈ মেলি আহি গ'লোঁ। মাহঁত গ'ল ঘৰ আৰু এইফালে মিষ্টাৰ পূৰা টোপনি, মানে ভাগৰ লাগিছে আজি মিষ্টাৰ মজুতো নগ'লে, যিহেতু বতৰো বেয়া কৰিব লৈছে আৰু পূৰা বৰষুণ আৰু লগতে গাটো অকণ মিষ্টাৰ ভাল লগা নাছিলে। তো বোলো অকণ আৰাম কৰা, ঘৰতে নামাজ পঢ়ি দিবা আজি। তো সেয়া, তো বাকী আৰু ইফতাৰ কৰি মেলি আজি আজৰি হৈ গ'লোঁ ঘৰতে, ভালেই লাগিলে আৰু চব আছিলে কাৰণে বিশেষকৈ ভাল লাগিলে। আৰু লগতে 15টা ৰোজাটো গ'লেই আৰু বাপৰে ইমান বৰষুণ আহিছে গাইছ। পিছত লগ পাম, চেহৰিত লগ পাম, চাই থাকিব। আসসালামু আলাইকুম।